নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম টেট VS CTETৰ বিষয়ে, যিটো ঝাৰখণ্ডৰ পৰা এটা নিউজ আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখা পাইছে যে ঝাৰখণ্ডত যিসকল ঝাৰখণ্ড টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে CTET উত্তীৰ্ণসকলক যি ২৬,০০০ ভেকেঞ্চি হৈছিল তাত আবেদনৰ ক্ষেত্ৰত তেওঁলোকে ঝাৰখণ্ড টেট উত্তীৰ্ণসকলক অগ্ৰাধিকাৰ দিবৰ কাৰণে তেওঁলোকে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত প্ৰথমে গোচৰ তৰিছিল আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁলোকক CTETৰ পক্ষে ৰায়দান কৰিছিল। CTETও সমানে আবেদন কৰিব পাৰিব বুলি ৰায়দান কৰিছিল। পৰৱৰ্তী সময়ত ঝাৰখণ্ড টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে মহামান্য সুপ্ৰিম কোৰ্টত তেওঁলোক দ্বাৰস্থ হয় আৰু সুপ্ৰিম কোৰ্টে এই গোচৰটো তেওঁলোকে পঞ্জীয়ন কৰিছে আৰু সুপ্ৰিম কোৰ্টৰ পৰা এটা নিউজ আহিছে যে এতিয়া ঝাৰখণ্ড চৰকাৰে মেৰিট লিষ্ট প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকক ষ্টে প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে। যদি এই CTET VS ষ্টেটবিলাকৰ যিটো টেট এনেধৰণৰ এটা ৰায়দান ভৱিষ্যতলৈ আহি যায়, CTETৰ পক্ষত যদি আহে তেতিয়া কোনো প্ৰভাৱ নহয় যে ইয়াতে CTET সকলে আবেদন কৰিব পাৰিব। যদি ষ্টেট লেভেলৰ টেটৰ সপক্ষত গোচৰটো আহে তেতিয়া কিন্তু সমগ্ৰ দেশৰ CTET উত্তীৰ্ণ প্ৰাৰ্থীসকল বা CTET উত্তীৰ্ণ হৈ চাকৰি কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কিন্তু ভৱিষ্যতে যথেষ্টখিনি তেওঁলোকৰ চিন্তাত পৰিব। আপোনালোকে নিশ্চয় জানে যোৱা 2 বছৰত মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা কেইবাটাও ৰায়দান আহিছিল, যাৰ ফলত BEd প্ৰাৰ্থীসকলে LBত আবেদন কৰাৰ পৰা বঞ্চিত হৈছিল। দ্বিতীয়তে NIS DLEডৰ ক্ষেত্ৰত যিটো সুপ্ৰিম কোৰ্টত যোৱা বছৰ আহিছিল সেই ৰায়দানটো আহিছিল, আৰু এতিয়া ঝাৰখণ্ডৰ পৰা গৈ টেট VS CTET অৰ্থাৎ ঝাৰখণ্ড টেটৰ বিপৰীতে CTET এইটো যিটো কেছ মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা তাত যিটো মেৰিট লিষ্ট প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকে বাধা দিছে, সেই কথাটোৰ পৰা এটা কথা অনুমান কৰিব পাৰি, যদি সমগ্ৰ দেশতে সুপ্ৰিম কোৰ্টৰ পৰা CTETৰ সপক্ষে বা বিপক্ষে যদি এটা ৰায়দান আহে পৰৱৰ্তী সময়ত কিন্তু পৰিস্থিতি বেলেগ ধৰণৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি আলোচনা কৰিম অসমৰ প্ৰসংগত। অসমৰ প্ৰসংগত CTET সকলক কেতিয়াৰ পৰা অগ্ৰাধিকাৰ দিয়া হ'ল? আপোনালোকে নিশ্চয় জানে অসমৰ ক্ষেত্ৰতো অসম চৰকাৰে আগতে CTET সকলক আবেদনৰ সুযোগ দিয়া নাছিল, কিন্তু CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলে মহামান্য আদালতৰ পৰা CTETৰ সপক্ষে এটা ৰায়দান আনিছে, যাৰ ফলস্বৰূপে যোৱা 2 বছৰত 2টা নিযুক্তিত CTET সকলক আবেদনৰ সুযোগ দিছে। কিয়নো চৰকাৰবিলাকে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ষ্টেট লেভেলৰ টেটবিলাক পাতিব লাগে, আৰু অসম চৰকাৰে যিহেতু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত NCT গাইডলাইন মতে টেট অনুষ্ঠিত নকৰাৰ কাৰণে তেওঁলোকে CTET সকলক আবেদনৰ সুযোগ দিছে। যোৱা 2023 চনতো LB-UB টেটত CTET সকলে সুযোগ পাইছে, আৰু এইবাৰো এডভাৰটাইজমেণ্টতে CTET সকলেও আবেদন কৰিব পাৰিব বুলি দিছে, কিছু ক্ৰাইটেৰিয়া বান্ধি দিছে। গতিকে বৰ্তমান যিটো নিযুক্তি প্ৰক্ৰিয়া, যিমান সোনকালে এই নিযুক্তি প্ৰক্ৰিয়াৰ ভেৰিফিকেশ্যন হৈ আগবাঢ়ি যায় এতিয়া নিশ্চয় কোনো ধৰণৰ অসুবিধা নহ'ব। ইতিমধ্যে এডভাৰটাইজমেণ্ট হৈ গৈছে আৰু তাৰ ফিজিকেল ভেৰিফিকেশ্যনো সোনকালে আৰম্ভ হ'ব। কিন্তু যদি ইয়াৰ মাজতেই মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা ৰায়দান আহি যায় তেতিয়া কিন্তু অসম চৰকাৰেও সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মানি চলিবলৈ বাধ্য, সেই কথাটো স্পষ্ট। মহামান্য সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ কোনেও খাৰিজ কৰিব নোৱাৰে। ইতিমধ্যে NISৰ ক্ষেত্ৰত দেখিছে অসম চৰকাৰে কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা লৈছে এই সুপ্ৰিম কোৰ্টৰ বিচাৰৰ পাছত। গতিকে পৰৱৰ্তী সময়ত এই কথাটো খুব আমি ভালদৰে চাব লাগিব যে মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা যিটো ষ্টেট লেভেলৰ টেট অৰ্থাৎ জেনেৰেল টেট আৰু CTETৰ সপক্ষে নে বিপক্ষে এটা ৰায়দান আহে। যিহেতু এতিয়া মাত্ৰ কেৱল মেৰিট লিষ্ট প্ৰকাশৰ পৰাহে বাধা প্ৰদান কৰিছে, গতিকে পৰৱৰ্তী সময়ত এই বিষয়ে কিবা ধৰণৰ আপডেট পোৱাৰ লগে লগে আপোনালোকক দিবলৈ চেষ্টা কৰিম। বিশেষতঃ CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলে তেওঁলোকে কোনো ভয় খোৱাৰ প্ৰয়োজনীয়তা এতিয়া বৰ্তমান নাই। পৰৱৰ্তী সময়ত কিন্তু গোটেই বিষয়বস্তুটো আদালতৰ ওপৰত নিৰ্ভৰ কৰিব। ইতিমধ্যে অসম চৰকাৰৰ এই নিযুক্তি হোৱাৰ পিছৰ পৰাই কেইবাটাও এনেধৰণৰ ৰায়দান আহিছে। প্ৰথমতেই আহিছে NISৰ যিটো ৰায়দান, তাৰ আগতেই BEd সকলৰ কাৰণে LBত আবেদন কৰিব নোৱাৰা সেইটো, আৰু তাৰপিছতে SCRT ODLৰ হৈ এটা গোচৰ চলি আছে। আকৌ যদি এতিয়া এই CTET VS ষ্টেট লেভেলৰ টেটৰ লৈও এটা বিচাৰ আহে, গতিকে বহুখিনি কথা ইয়াত সোমাই পৰিব পৰৱৰ্তী। আৰু যিহেতু এই নিযুক্তিটো যিটোখিনি কাৰ্য ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক বা অন্যান্য কামখিনি ইলেকশ্যনৰ পিছতেই পুনৰ ত্বৰান্বিত হোৱাৰ কাৰণে আমি আশা কৰিম।
আৰু তাৰপিছত যিহেতু শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুলাই আগষ্ট মাহত LBUPৰ নিযুক্তি দিম বুলি তেওঁ কেইবাবাৰো ঘোষণা কৰিছে। গতিকে এই কথাটো পৰৱৰ্তী সময়ত আমি গম পাম। যিমান সোনকালেই হৈ যাব সিমান সোনকালেই এই কথাবিলাক স্পষ্ট হৈ পৰিব। কিন্তু যদি মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা CTETৰ সপক্ষে বা বিপক্ষে যি ৰায়দানেই নাহক কিয় ভৱিষ্যত যিবিলাক নিযুক্তি হ'ব, যিবিলাক বিজ্ঞাপন হ'ব, প্ৰকাশ কৰিব, ইয়াত কিন্তু ব্যাপক প্ৰভাৱ পেলাব। গতিকে আজি আপোনালোকলৈ এই খবৰটো আগবঢ়াই দিলোঁ। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখা পালে। আৰু পৰৱৰ্তী সময়ত মহামান্য আদালতৰ পৰা এনেধৰণৰ কিবা আপডেট অহাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।